নমস্কাৰ এই মুহূৰ্তত জনাইছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে মাত্ৰ কিছু সময় পূৰ্বে শিক্ষামন্ত্ৰী গৰাকীৰ তৰফৰ পৰা আনুষ্ঠানিক ঘোষণা কৰা হৈছে কাইলৈ পুৱা 9 বজাৰ লগে লগে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব কাইলৈ 30 তাৰিখ পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল এইচএছৰ ৰিজাল্ট কাইলৈ ঘোষণা কৰা হ'ব আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ কাইলৈ ভাগ্যৰ এনে হ'ব 3,24,020 গৰাকী শিক্ষাৰ্থী কিয়নো তিনিটা শাখাৰ মুঠ 3,24,020 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত কলা বাণিজ্য বিজ্ঞান শাখাৰ তিনিটা শাখাৰ কাইলৈ ৰিজাল্ট ঘোষণা কৰা হ'ব অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত ভাল খবৰ দিছে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে শিক্ষামন্ত্ৰী গৰাকীয়ে কাইলৈ 30 তাৰিখ আৰু পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব কেইবাটা ৱেবছাইটত মুকলি কৰা হ'ব ৰিজাল্ট আমি আপোনালোকক জনাইছো এটাকৈ শ্বেয়াৰ কৰক ভিডিঅটো কাইলৈ ঘোষণা কৰা হ'ব 9 বজাৰ লগে লগে কাইলৈ 30 তাৰিখ পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল